হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ মাধৱগাঁও শিৱ মন্দিৰত কালিৰ পৰা 5 দিনৰ কাৰ্যসূচীৰে ইয়াতে শিৱৰাত্ৰি পূজা আয়োজন কৰা হ'ব। মোৰ সতীৰ্থ আনোৱাৰ আছে, আনোৱাৰ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। পূজা উপলক্ষে ইতিমধ্যে সম্পূৰ্ণ কাৰ্যসূচী ইয়াতে প্ৰস্তুত কৰি তোলা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ প্ৰস্তুতি ইয়াতে কমিটিৰ বিষয়ববীয়াসকলে লৈছে। আমি ND24 দৰ্শকসকলক দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। পূজা উপলক্ষে প্ৰথমটো দিনত ইয়াতে ভাওনা প্ৰদৰ্শন কৰা হ'ব আৰু দ্বিতীয় দিন বড়ো কলা কৃষ্টি ইয়াতে উপস্থাপন কৰা হ'ব। তৃতীয় দিনা নাগাৰা নাম, চতুৰ্থ দিন কোচ ৰাজবংশী কলা কৃষ্টি, এনেকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী এইখন পূজাত ইয়াতে অনুষ্ঠিত কৰা হ'ব। লগতে পূজাৰ লগত সংগতি ৰাখি ইয়াতে কমিটিৰ বিষয়ববীয়াসকলে ইয়াতে মেলাৰ আয়োজন কৰিছে। আমি দেখা পাইছোঁ ইতিমধ্যে সমগ্ৰ প্ৰস্তুতি ইতিমধ্যে কমিটিৰ বিষয়ববীয়াসকলে তুংগত তুলিছে। মই কিছু মন্তব্য ল'ব চেষ্টা কৰিম। ইয়াতে কমিটিৰ বিষয়ববীয়াসকল মোৰ সৈতে আছে। খুৰা, মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু কালিৰ পৰা ইয়াতে আপোনালোকে পূজা অৰ্চনা আৰম্ভ কৰিব, শিৱৰাত্ৰি পূজা আৰম্ভ হ'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি লৈছে? হয়, ধন্যবাদ। ND24 নিউজ চেনেললৈ জনাব পাই আমি সুখী হৈছোঁ। ইয়াতে আমাৰ বিগত পৰম্পৰা হিচাপে যেনেকৈ শিৱৰাত্ৰি পূজা আৰু মেলা উদযাপন কৰা হয়, ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীবিলাক মনৰ কামনা বাসনা পূৰণ কৰিবৰ কাৰণে আমাৰ প্ৰভু ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰে। আৰু আমাৰ এই 5 দিনীয়া কাৰ্যসূচীৰ মাজত আমাৰ জনসাধাৰণক মোহিত কৰিবৰ কাৰণে প্ৰথম নিশা অসমীয়া ভাওনা আৰু দ্বিতীয় দিনত বড়ো কৃষ্টি সংস্কৃতি ৰখা হয়। আৰু দ্বিতীয় ৰাতিত আপোনাৰ পৰ্দা কথাছবি ইয়াতে দেখুওৱা হয়। আৰু তৃতীয় দিনত অসমীয়া নাগাৰা নাম প্ৰস্তুত কৰা হয় আৰু ৰাতিত আপোনাৰ কথাছবি দেখুওৱা হয়। আৰু চতুৰ্থ দিনত আমাৰ কোচ ৰাজবংশীৰ সাংস্কৃতিক ঢোল বাজনা কৰি ৰাইজক জনসাধাৰণক মোহিত কৰা হয়। আৰু দৰ্শনাৰ্থীসকলক আমাৰ ইয়াতে সুস্থভাৱে তেওঁলোকক পৰিচালনা কৰা হয়, কাৰণ বহুত দূৰৰ পৰা ইয়াত দৰ্শনাৰ্থীবিলাক আহে, ভক্তবৃন্দ হাজাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত হয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ আহে আৰু তেওঁলোকে ইয়াতে আহি বহুত মনৰ কামনা বাসনা পূৰণ কৰে। হয়, ধন্যবাদ। ভক্তপ্ৰাণ ৰাইজসকলক কিবা আহ্বান জনাব? ভক্তপ্ৰাণ ৰাইজক এনেকৈ আহ্বান জনোৱা হৈছে, তেওঁলোকৰ যিবিলাক স্থান আছে স্থানত থাকিবলৈ দিয়া হয় আৰু তেওঁলোকক কিছুমান পানী এনেকৈ কিছু লঘু আহাৰ খোৱাৰ বাবদ আমাৰ পৰিচালনা সমিতিয়ে যোগান ধৰা হয়। ইয়াতে বিভিন্ন জাতি ধৰ্মৰ মানুহে ইয়াত আহে, কেনেধৰণৰ সঁহাৰি লাভ কৰে আপোনাৰ? হয় হয়, ইয়াতে বিভিন্ন জাতি ধৰ্মাৱলম্বীবিলাক আহে, তেওঁলোকৰ পৰাও আমি ভালেই সঁহাৰি পাওঁ আৰু আমাৰ ইয়াতে মৰম চেনেহেৰে তেওঁলোকৰ মাজত আমাৰ 5 দিনীয়া কাৰ্যসূচী চলি যায়। এইখন মন্দিৰত আপোনালোক কিমান বছৰৰ পৰা পূজা অৰ্চনা কৰি আহিছে? ইয়াতে আমাৰ 1905 চনৰ পৰাই আমাৰ এইটো শিৱ মন্দিৰ স্থাপিত হৈছিল আৰু সেই দিনৰ পৰাই বৰ্তমানলৈ 117 বছৰ চলি আছে। ঠিক আছে, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বহুত কথা আমাক জনালে। এয়া আছিলে ওদালগুৰি জিলাৰ মাধৱগাঁও শিৱ মন্দিৰৰ পৰিৱেশ। ইয়াতে আমি কমিটিৰ বিষয়ববীয়াৰ লগত কথা পাতিলোঁ, যিহেতু কালিৰ পৰা ইয়াতে 5 দিনীয়া কাৰ্যসূচীৰে পূজা অৰ্চনা আৰম্ভ হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়াতে সমাগম ঘটে, তেওঁলোকে ধুনীয়াকৈ ইয়াতে পূজা অৰ্চনা কৰিব পাৰিব বুলি কমিটিৰ বিষয়ববীয়ে আমাক জনাইছে। কেমেৰাত আনোৱাৰৰ সহযোগত দলগাঁৱৰ পৰা মই ৰফিক তালুকদাৰ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।